ओम गणेशाय नमः ओम सर्व विघ्न विनाशाय सर्वमंगल हेतवे पार्वतीं प्रियपुत्राय गणेशाय नमः ओम अविघ्नेश्वरं गं गणेशाय नमः विघ्नेश्वरं गं गणेश्वरं विघ्नेश्वरं गं ओम गं गणेशाय नमः विघ्नेश्वरं गं ओम गं गणेशाय नमः सर्व विघ्न विनाशाय सर्वमंगल हेतवे पार्वतीं प्रियपुत्राय गणेशाय नमः प्रभु गणेश देवता 2025 বৰ্ষৰ 27 আগষ্ট বুধবাৰ ভাদ মাহৰ 10 তাৰিখ সেইদিনা গণেশ পূজা গণেশ চতুৰ্থী তিথি বৰদা চতুৰ্থী গণেশ পূজাৰ মহাপ্ৰভুৰ চৰণত সেইদিনা সমগ্ৰ অসম ভাৰতবৰ্ষত গণেশ পূজা হ'ব। আমিও সেইদিনা মহাপ্ৰভুৰ চৰণত ফুলপাহ দিম বুলি মানস কৰিছোঁ। যিসকল মোৰ ছাবস্ক্ৰাইব আছে, যিসকল ভক্তই গণেশ বাবাক মহাপ্ৰভুৰ চৰণত মহাপ্ৰভু ভাল পায়, তেওঁক শ্ৰদ্ধা কৰে, তেওঁক পূজা কৰে, গতিকে সেইদিনাৰ দিনত যদি আপোনালোকে যিসকল মোৰ ছাবস্ক্ৰাইব আছে, যিসকল মোৰ গতিকে সেইদিনাৰ দিনত গতিকে আপোনালোকে যদি নাম গোত্ৰ দিব আৰু সেইদিনা আপোনালোকৰ নামত চাকি ধূপ জ্বলাই আপোনালোকৰ নামত উৎসৰ্গা কৰা হ'ব। আৰু মোৰ তান্ত্ৰিক হিচাপে পূজা সভা হ'ব। 9 বিধ দ্ৰব্য দি মহাপ্ৰভুৰ চৰণত হোমযজ্ঞ কৰিম। গতিকে যিসকল ভক্তই আহিব বিচাৰে সঁচাকৈ আপোনালোকক ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। আহিব, সঁচাকৈ ভাল লাগিব। যদি আহিবও নোৱাৰে আপোনালোকৰ নাম গোত্ৰ দিব, বিজনেছ কৰাৰ নাম দিব, ফাৰ্মৰ নাম দিব, আপোনালোকৰ নামত উৎসৰ্গা কৰা হ'ব। আৰু ফোন নম্বৰ দিব যাতে আপোনালোকৰ যিখিনি কৰোঁ আপোনালোকৰ হোৱাটছএপত পঠাই দিব পাৰোঁ। আৰু মোৰ ৰমেঞ্চৰা ক্লাবত ছাবস্ক্ৰাইব কৰি চাব ভিডিঅ'টো। গতিকে এইটোৱে আহ্বান কৰিছোঁ, আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। সেইদিনা খন্তেক দেখা দিলে সঁচাকৈ সুখী হ'ম, আনন্দ পাম। যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ আৰু যিসকলে মোৰ ভিডিঅ'টো চাই তেওঁলোকক জনাইছোঁ মোৰ পৰা হিয়া ভৰা মৰম আশীৰ্বাদ জনাইছোঁ। আৰু মহাপ্ৰভুৱে যেন আপোনালোকক মংগল সাধন কৰে, বিদ্যাৰ্থীক বিদ্যাৱন্ত, ৰোগাৰ্থীক ৰোগৱন্ত, ধনাৰ্থীক ধনৱন্ত কৰি, অভীষ্ট সিদ্ধি প্ৰদান কৰি, সুমংগলে বিধান কৰি মহাপুৰুষ চৰণৰ সৈতে কামনা কৰিছোঁ। গতিকে সেইদিনাৰ দিনত আপোনালোকে এখন্তেক দেখা দি বা হোৱাটছএপত ফোন কৰি হওক, খন্তেক হ'লেও মোৰ কাৰণে অকণমান ফোন যোগাযোগ কৰিব। মই সঁচাকৈ সুখী হ'ম। যদি আপোনালোকেও যদি আহিব নোৱাৰে, যদি শৰাইও দিব বিচাৰে, নাম গোত্ৰ দিব, এইটো নম্বৰত 8638244851 এইটো নম্বৰত মোৰ গুগল পে' আছে, কৰি দিব। আপোনালোকৰ শৰাই চৰাই উৎসৰ্গা কৰি ভিডিঅ'টো বনাই আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম, কিন্তু আপোনালোকৰ হোৱাটছআপ নম্বৰটো দিব। গতিকে এইখিনি ক'লোঁ। অহা 27 আগষ্ট বুধবাৰ ভাদ মাহৰ 10 তাৰিখ সেইদিনাৰ দিনত মহাপুৰুষ চৰণত চাৰিওদিশে পৃথিৱীত চাৰিওফালে মহাপুৰুষ চৰণত পূজা ভাগ হ'ব। গতিকে মই সেইদিনাৰ দিনত মহাপুৰুষ চৰণত ফুলপাহ দিম বুলি মানস কৰিছোঁ। 9 বিধ দ্ৰব্য দি মহাপুৰুষ চৰণত তান্ত্ৰিক পূজা হিচাপে তান্ত্ৰিক পূজা হ'ব আৰু 9 বিধ দ্ৰব্যেৰে হোমযজ্ঞ কৰিম। গতিকে আপোনালোকক স্বাগতম জনাইছোঁ। আহিব নোৱাৰিলেও তাৰ পৰা আপোনাৰ মহাপ্ৰভুৰ চৰণত সেৱা জনাব, মহাপ্ৰভুৱে আপোনাৰ মংগল সাধন কৰক। ধন্যবাদ।